হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল লাইফ উইথ মৰম কলিজাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনাইছোঁ। আৰু লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে আজি আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিম আৰু আজি ৰাতিপুৱা আমাৰ জগন্নাথ মন্দিৰ দৰ্শন হৈ গ'ল। তাত আমি কি কৰিলোঁ সেইটো আমি ভিডিঅ'ৰ মাজত কৈ থাকিম। আৰু বৰ্তমান আমি আহিছোঁ আকৌ বিচলৈ, কাৰণ জগন্নাথ মন্দিৰ দৰ্শন কৰাৰ পিছত এতিয়া আমি সমুদ্ৰক এটা সেৱা কৰিম। আমি গোটেই ফেমিলি আহিছোঁ এতিয়া সাগৰৰ পাৰলৈ। আৰু জগন্নাথ দৰ্শনৰ কথা কওঁ, আমি ৰাতিপুৱা প্ৰায় 3:30 মান বজাত গৈছিলোঁ দৰ্শন কৰিবৰ কাৰণে আৰু আমাৰ 7 মান বজাত দৰ্শন হৈ গৈছে। বহুত মানুহৰ ভিৰ। এতিয়া আপোনালোকে দেখি আছে মাহঁতে সাগৰত মানে গামোচা আৰু বেল দিব লাগে বুলি কয়, তো গামোচা আৰু বেল লৈ পেলাই গৈ আছে সাগৰত মানে সেৱা এটা কৰিবৰ কাৰণে। বাকী জগন্নাথ দৰ্শনৰ এটা কওঁ, জগন্নাথ মন্দিৰ দৰ্শন কৰিব গ'লে আপোনালোকে কোনো ধৰণৰ মোবাইল বা কেমেৰা বা তেনেকুৱা ইলেক্ট্ৰনিক বস্তু মানে লৈ নাযাব, কাৰণ তাত কোনো ধৰণৰ ইলেক্ট্ৰনিক মানে বস্তু সোমাব নিদিয়ে। ইয়াত আহিছোঁ যেতিয়া মানে এবাৰ উত্তৰ ওপৰতো উঠি চাওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়। মানে খুব মানে বেছি ভাল লগা নাই ক'ব গ'লে, তথাপিও আৰু অ'কে টাইপৰ আৰু মানে ইমানো ভাল লগা নাই উঠি পেলাই উটত। এতিয়া বিচত অলপ টাইম থাকি আমি জগন্নাথৰ ফালে গৈছিলোঁ আৰু আমি দিৱালীৰ সময়ত জগন্নাথ মন্দিৰ আহিছোঁ যেতিয়া তাত মানে দিৱালীটো এনেকৈ চেলিব্ৰেট কৰে। সকলোৱে মিলি তেওঁলোকৰ মানে কিছুমান সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ তেওঁলোকৰ নিয়মত তো তেনেকৈ জগন্নাথৰ প্ৰাংগণত মানে জ্বলায়। আৰু এই গোটেই বস্তুখিনি চাই আমি এপাক তাৰে যিখন লোকেল মাৰ্কেট আছে, লোকেল মাৰ্কেটত এপাক দিলোঁ। আৰু বাকী তাৰ পৰা আমি গ'লোঁ পুৰী বিচ মাৰ্কেটতো আমি কিছু সামগ্ৰী তেনেকৈ চালোঁ আৰু তাৰ পৰা কিছু সামগ্ৰী লোৱা গ'ল সৰু সুৰা। তাত প্ৰাইচবিলাক মানে ইমান বেছি নহয় আৰু আপুনি মানে বাৰ্গেনিং কৰিব পাৰে, যেনেকৈ মন আপুনি তাৰ দোকানীৰ লগত মানে তেওঁলোকে মানে দৰদাম খেলে আৰু যিকোনো সামগ্ৰীতেই হওক। আৰু বাকী তেনেকৈ আজি ৰাতিপুৱাৰ ভাগত আমাৰ জগন্নাথৰ যিটো দৰ্শন হ'ল তাৰ কোনো ভিডিঅ' ক্লিপ লোৱা নগ'ল, কাৰণ অলৰেডি মই কৈছোঁ যে কোনো ধৰণৰ মোবাইল বা কেমেৰা তেওঁলোকে ইলেক্ট্ৰনিক বস্তুৰ ভিতৰত নিব নিদিয়ে। আৰু তাত যিটো মহাপ্ৰসাদ পোৱা যায়, মহাপ্ৰসাদটো আপুনি ৰাতিপুৱাৰ ভাগত যদি লয় সেইটো আগদিনাৰে প্ৰসাদটো পোৱা যায়। দুপৰীয়া প্ৰায় 3 মান বজাৰ পৰা সিদিনাৰ মানে প্ৰসাদটো তেওঁলোকে দিয়ে। আৰু বাকী জগন্নাথত গ'লে আপুনি প্ৰসাদত তেওঁলোকৰ যিটো পাণ্ডা কমিটি আছে তেওঁলোকে আপোনালোকক বুজাই দিব যে আপুনি প্ৰসাদৰ বহুত ভেৰাইটি আছে, তেওঁলোকৰ কেনেকুৱা প্ৰসাদ বা কেনেকুৱা ৰেটৰ পৰা ষ্টাৰ্ট হয় বা কেনেকুৱা ধৰণে ভগৱানক দিব লাগে, সেই গোটেই কিছুমান প্ৰচেছ আছে। আপোনালোকে যেতিয়া মন্দিৰ দৰ্শন কৰিব যাব তেতিয়া তেওঁলোকে পাণ্ডা কমিটিয়ে আপোনালোকক এইটো বস্তু বুজাই দিয়ে তাতেই। আৰু যিহেতু মানে আমি এইবাৰ প্ৰথমবাৰ গৈছোঁ গতিকে আমি পাণ্ডা লৈ পেলাই গোটেই কামখিনি কৰিছোঁ। কিন্তু যদি মানে নেক্সট আকৌবাৰ যোৱা যায় তেতিয়াহ'লে পাণ্ডা ল'ব নালাগে ইমান মানে যদি আপুনি আগে পিছে গৈছে তেতিয়াহ'লে পাণ্ডা মানে লৈ পেলাই একো কৰিব নালাগে, মানে বহুত চিম্পল প্ৰচেছটো। আৰু যিসকলে যোৱা নাই তেওঁলোকে মানে ভালদৰে গম নাপাব যে ক'ত কি পূজা কৰিব লাগে, সেই বস্তুখিনিৰ কাৰণে মানে পাণ্ডা ল'লে অলপ সুবিধা হয়। আৰু পাণ্ডা নল'লেও যদি জানে বা কোনোবা আগতে যোৱা মানুহে তেওঁলোকক বুজাই দিয়ে তেতিয়াহ'লে নিজে পূজা কৰিবও পাৰে, মানে ইমান টাফ নহয়। আৰু এয়া আমি পুৰী মাৰ্কেটৰ কিছু অংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই ভিডিঅ' ক্লিপ যোৱা নাই যদিও মানে কিছু অংশ আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু গোটেইখন লোকেল মাৰ্কেটত আপোনালোকে যদি বজাৰ কৰিব খোজে, বজাৰ কৰিব আপোনালোকে মানে খুব সস্তাত বস্তু পায়। আৰু দাম দৰ মানে আগতে কৈছোঁ মই দাম দৰ কৰিব পাৰে। আমি বজাৰত অলপ দেৰি ঘূৰি মেলি তাত কিবা কিবি অলপ খাই আমি ডাইৰেক্টলি হোটেলত গ'লোঁ, কাৰণ আমাৰ নেক্সট ডে আকৌ আছে কিছু প্লেনিং আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।